এটা স্বতন্ত্ৰ ৰাজনৈতিক দল ই বিজেপিৰ অধীনত নহয় আৰু তাৰ এটা নিজস্ব আইডিঅলজি আছে নিজস্ব আদৰ্শ আছে নিৰ্বাচনৰ সময়ত আমি আসন বুজাবুজি কৰোঁ মিত্ৰতা কৰোঁ কিন্তু সেই অগপৰ ৰাজনৈতিক দিক কি হ'ব তেওঁলোকে কেনেকৈ আগুৱাই যাব কেনেকৈ তেওঁলোকৰ দৃষ্টিভংগী হ'ব তাত মই বিজেপিৰ মানুহ এজন হৈ বক্তব্য ৰাখিব নোৱাৰো মোক যদি বিজেপিৰ কথা খুদে মই উত্তৰ দিব পাৰিম এজিপিৰ কথাত মই উত্তৰ দিব নোৱাৰো যেহেতু 26ৰ নিৰ্বাচন আহি আছে 26ৰ নিৰ্বাচনৰ আগতে আমি কথা পাতিম যদি কথা মিলে মিত্ৰতা হ'ব যদি কথা নিমিলে আমি আকৌ আলাপ আলোচনা কৰিব লাগিব গতিকে এতিয়ালৈকে 26ৰ কথা আমি কোনেও পতা নাই জানুৱাৰী মাহত পাতিম নিযুক্তি প্ৰসংগ ওলাই আছে আমি অলপ ভিৰটো কমিলে চাম নিযুক্তি প্ৰসংগ ওলাইছে নিযুক্তিবিলাক কেতিয়াৰ পৰা নিযুক্তি মই 2 এদিনতে ডেটবিলাক ঘোষণা কৰি দিম আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয় ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে তাৰ পৰা পোষ্টিঙৰ কাম চলিব প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ডিচেম্বৰত আমি শেষ কৰিম এটা এটাকৈ আমি নিযুক্তি দি যাম প্ৰথমতে এলপি তাৰপিছত পুলিচ তাৰপিছত গেজেটেড অফিচাৰ এডিআৰই 3 এডিআৰই 4 হেল্থ এনেকৈ প্ৰায় 35,000 নিযুক্তি পাব শ্ৰদ্ধাঞ্জলি মই সকলোকে কৃতজ্ঞতা জনাইছো এইখিনিতে আমি যিকেইটা বাৰ্ণিং ইছ্যু চলি আছে সেই প্ৰসংগটো শুনিম যিহেতু জুবিন গাৰ্গৰ কথা কয় মুখ্যমন্ত্ৰীয়ে গাফিলতি কৰিছে বুলি বিৰোধী পক্ষই সদায় কৈ থকা মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছো এক ষ্টেপ কম কৰা নাই আৰু সময়ে এইটো প্ৰমাণ কৰিব বিশেষকৈ যিদিনাখন চাৰ্জশ্বিট পুলিচে দিব সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলো গতিকে মই ভাবো এটা মাহৰ অপেক্ষা গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা কটাকটি কৰি লাভ নাই এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব মই ভাবো যে সেই দিশতো আমি বহুতখিনি সমাধানৰ দিশত লৈ যাব পাৰিম 25 নৱেম্বৰত আমাৰ ৰিপৰ্ট আহিব আমি ভাবো যে অসমৰ ৰাইজে প্ৰকৃত সমস্যাটো অনুভৱ কৰিব পাৰিব কেতিয়াও ৰাইজক সঁচা কথাখিনি জনোৱা হোৱা নাছিল এইবাৰ সকলোৱে সঁচা কথাখিনি জানিব পাৰিব আৰু তেতিয়া আলাপ আলোচনাৰ মাজেৰে সমাধানৰ ৰাস্তা ওলাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত